ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত নৱম শ্ৰেণীৰ সংখ্যা প্ৰণালীৰ বিষয়ে পঢ়িম। অনুশীলনী 1.6 টো কৰিম। তাৰ আগতে 1.6 টো কৰাৰ আগতে আমি কিছুমান বিধিৰ বিষয়ে জানিব লাগিব, যিবোৰ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম। এইবোৰ বিধিবোৰ আমি পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা এইবোৰত আগতে ব্যৱহাৰ কৰি আহিছোঁ, বা পৰিমেয় সংখ্যা। অষ্টম শ্ৰেণীত আমি পৰিমেয় সংখ্যাৰ লগত ব্যৱহাৰ কৰি আহিছোঁ। এতিয়া আমি বাস্তৱ সংখ্যাৰ লগত ব্যৱহাৰ কৰিম। এতিয়া কি দিয়া আছে আমি চাওঁচোন। বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি। সূচক মানে কি? এই ওপৰত থকাবোৰ আমি সূচক বুলি কওঁ, আৰু তলত থকাটো আমি ভূমি বুলি কওঁ। এতিয়া 1 নম্বৰত আমাক দিছে a⁴m পূৰণ a⁴n। তাৰমানে কি দিছে? ইয়াত ভূমি দুটা একেই আছে, কিন্তু এই সূচককেইটা বেলেগ আছে। যেতিয়া ভূমিকেইটা একেই থাকে আৰু সূচককেইটা বেলেগ থাকে, পূৰণ হৈ থাকে, তেতিয়া আমি ভূমি এটাই লিখিম আৰু সূচককেইটা ওপৰত যোগ কৰি দিম। যদি উদাহৰণ আমি চাবলৈ যাওঁ, তেতিয়া আমি কেনেদৰে পাম? যেনে ধৰি লওঁ আমি 5 ভূমি বুলি ল'লোঁ, ইয়াত ল'লোঁ 2, সূচকটো ল'লোঁ 2, তাৰমানে হৈ আছে 5² পূৰণ আমি যদি লৈ লওঁ 5³ বা ভূমি 5 আৰু সূচক 3 দুটা পূৰণ হৈ আছে। তেতিয়া কি কৰিব লাগিব? এই ভূমিটো যে একেই আছে, সেইটো কাৰণে ভূমিটো আমি এবাৰেই লিখিম, 5টো এবাৰেই লিখিম, আৰু ওপৰত এই সূচককেইটা যোগ কৰি দিম। তাৰমানে 2 + 3 হৈ যাব। তাৰমানে আমি পাই যাম 5⁴ এই দুটা পূৰণ কৰিলে আমি পাই যাম 5। এতিয়া এইটো পূৰণ কৰিলে আমি পূৰণ কৰি আনচাৰটো উলিয়াই দিব পাৰোঁ, উত্তৰটো, কিন্তু ইয়াত আমি এতিয়া নুলিয়াওঁ, আমাৰ দৰকাৰ হোৱা নাই। মই উদাহৰণ এটা কৰি ইয়াত দেখুৱালোঁ তোমালোকক। এতিয়া 2 নম্বৰত ইয়াত পূৰণ হৈ আছে। যদিহে এনেকৈ থাকে যে a⁴m হৰণ হৈ থাকে, a⁴n হৈ থাকে, ইয়াত আমি লৈছোঁ যে mটো ডাঙৰ হৈ আছে, nটো সৰু হৈ আছে। তেতিয়া আমি কি কৰিব লাগে? এই ভূমিটো একেই হৈ আছে, হৰণ হৈ আছে, ভূমিটো আমি লিখিম। পূৰণ হৈ থাকোঁতে সূচকবোৰ আমি যোগ কৰি দিছিলোঁ, আৰু হৰণ হৈ থাকিলে তাৰ বিপৰীতটো কৰিম, তাৰমানে বিয়োগ কৰি দিম সূচকবোৰ। m - n হৈ যায়। ইয়াত আমি বুজাইছোঁ m > n, তাৰমানে mটো nতকৈ ডাঙৰ হৈ আছে। এতিয়া যদি উদাহৰণ এটা আমি চাবলৈ যাওঁ, কেনেদৰে পাম? যেনে আমাক ভগ্নাংশ আকাৰতো দিব পাৰে, এনেদৰেও দিব পাৰে। ভগ্নাংশ আকাৰত যদি দি দিয়ে, এইটো তোমালোকক a/m / a/n মই লিখাইছোঁ, কিন্তু এইটো ভগ্নাংশ আকাৰতো দিব পাৰে। মই সেইটোও দেখুৱাই দিম বাৰু। আমি যদি আকৌ লওঁ, এনেকুৱাকৈ লওঁ, 5টো ল'লোঁ, 5⁴ ল'লোঁ, হৰণ 5² লৈ ল'লোঁ। এতিয়া কি হৈ আছে? ভূমিটো একেই হৈ আছে, সেইটো কাৰণে আমি ভূমিটো এবাৰেই লিখিম, আৰু এই দুটা ইয়াত কি হৈ আছে? হৰণ হৈ আছে, সেইটো কাৰণে সূচককেইটা আমি বিয়োগ কৰি দিম। তাৰমানে 4 - 2 আমি পাই যাম 5², তাৰমানে উত্তৰটো হৈ যাব 25। মই ইয়াত লিখা নাই। যদি এইটো আমাক এনেকৈও দিব পাৰে কেতিয়াবা, a⁴m / a⁴n, কথা একেটাই, এইটোও হৰণ হৈ আছে, এইটোও হৰণ হৈ আছে, তেতিয়াও আমি লিখিম a⁴m - n। ইয়াত আমি লৈছোঁ mটো nতকৈ ডাঙৰ হৈ আছে, বা আমাৰ mটো যদি সৰু হৈ থাকে, তেতিয়াও আমি তেনেকৈ লিখি দিম, কোনো কথা নাই, বিয়োগ কৰিবই লাগে। এনেদৰে থাকিলে আমি কি কৰিম? যদি দি দিয়ে উদাহৰণ 5⁴ / 5², এনেদৰে দিয়া থাকিব পাৰে। দুটা হৰণ হৈ আছে আৰু ভূমিটো একেই হৈ আছে, ভূমিটো আমি এবাৰ লিখিম আৰু সূচকবোৰ আমি বিয়োগ কৰি দিম। এতিয়া আকৌ পাই যাম আমি 5²। এতিয়া 3 নম্বৰত আমাক কি দিয়া আছে আমি চাওঁ। তিনি নম্বৰ দিয়া আছে a⁴m n। যদি এই সূচকৰ ওপৰত আকৌ সূচক থাকে, ভূমি কেৱল এটাই থাকে, তেতিয়া আমি কি কৰি দিম? এই সূচকবোৰ পূৰণ কৰি দিম। তাৰমানে a⁴m n, তাৰমানে a⁴m পূৰণ n হৈ আছে। এতিয়া উদাহৰণ যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি কেনেদৰে পাম? আমি ল'লোঁ 5
কিউব হোল টু দি পাৱাৰ 2 তাৰমানে হোল স্কুৱেৰ তে কি হৈ যাব এটা পূৰণ হৈ যাব তাৰমানে 5 টু দি পাৱাৰ এই 3 আৰু 2 টো পূৰণ হৈ যাব 3 পূৰণ 2 আমি পাই যাম 5 টু দি পাৱাৰ 3 2 গুণ 6 5 টু দি পাৱাৰ 6 পাই যাম তে 4 নম্বৰত কি দিয়া আছে আমি চাওঁ 4 নম্বৰ দিলে a টু দি পাৱাৰ m b টু দি পাৱাৰ m যদি ভূমি কেইটা বেলেগ থাকে কিন্তু সূচকটো যদি একেই থাকে ইয়াত আপোনাৰ কি হৈছে ভূমি a আৰু b আছে দুটা বেলেগ হৈ আছে কিন্তু সূচক m m দুটাতে একে আছে তেতিয়া আমি কি কৰিব লাগিব যদি ভূমিটা বেলেগ থাকে আৰু সূচকটো একে থাকে তেতিয়া আমি ভূমিকিটা পূৰণ কৰি দিম a b তাৰমানে a * b হৈ আছে a পূৰণ b হৈ আছে আৰু এই যেটো সূচকটো আছে একে হেতু আমি এবাৰে লিখি দিম তে উদাহৰণত যদি আমি চাবলৈ যাওঁ মানলো 5 স্কয়াৰ পূৰণ 6 স্কয়াৰ বুলি লৈলো তেতিয়া কি হৈ যাব ইয়াত সূচক দুটা একে আছে ভূমি দুটা বেলেগ হৈ আছে আমি কৈ দিব লাগিব 5 পূৰণ 6 আৰু এটো হৈ যাব ওপৰত স্কয়াৰ তাৰমানে আমি পাই যাম 5 6 গুণ 30 স্কয়াৰ এনেদৰে আমি কৰি যাব লাগিব মই ইয়াৰ উত্তৰটো উলিয়াই দিয়া নাই এটো 900 হ'ব প্ৰশ্নত যদি কয় আমি উলিয়াম তোমালোকক আৰু এটা দিয়া আছে ইয়াত a টু দি পাৱাৰ 0 বুলি আছে মই আৰু দুটা লিখাই দিম বাৰু 5 নম্বৰতে আমাক কৈছে a টু দি পাৱাৰ 0 ভূমি লাগিলে যিয়ে থাকক যদি সূচকটো 0 থাকে তেতিয়া আমাৰ উত্তৰটো সদায় 1 হয় তাৰ মানটো সদায় 1 পাওঁ এতিয়া উদাহৰণ যদি আমি লবলৈ যাওঁ যদি 5 টু দি পাৱাৰ 0 দিয়ে তেতিয়া আমি 1 পাম যদি আমাক 20 টু দি পাৱাৰ 0 দিয়ে তেতিয়াও আমি 1 পাম যদি আমাক -35 দিয়ে টু দি পাৱাৰ 0 দিয়ে তেতিয়াও আমি 1 পাম তাৰমানে যি কোনো সংখ্যাৰ ওপৰতে যদি আমি সূচক 0 কৰি দিওঁ তেতিয়া আমি সদায় উত্তৰটো একে পাওঁ 1 পাওঁ 6 নম্বৰত মই আৰু এটা তোমালোকক লিখাইছো আগতে এটো দিছিলে যে a টু দি পাৱাৰ 1 যদি -1 যদি হয় যে কোনোবা ঘাত ভূমিৰ ঘাত যদি -1 হয় তেতিয়া আমি কি লিখিব লাগে 1/a বুলি লিখিব লাগে যদি উদাহৰণ আমি চাওঁ বলে 3 টু দি পাৱাৰ -1 দিলে তেতিয়া আমি লিখিব লাগিব 1/3 তাৰমানে এটো আমি উল্টা কৰি দিছো আৰু এই যেটো সূচক আছে হেতু আমি ইয়াত 1 টো দিয়া নাই কিন্তু এই সূচকটো কি হৈ যায় এটো উল্টা কৰিলে সূচকটো ইয়াত বিয়োগাত্মক হৈ আছে তাত যোগাত্মক হৈ যায় কিন্তু 1 থকাৰ কাৰণে লিখা নাই আৰু এটা আমি পাম 7 নম্বৰত a টু দি পাৱাৰ -n যদি থাকে ইয়াত a টু দি পাৱাৰ -1 আছিল আমি লিখিছিলো 1/a ইয়াত লিখিম 1/a টু দি পাৱাৰ n ইয়াতে -1 টো 1 হৈ গৈছিল 1 থকাৰ কাৰণে মই লিখা নাছিলো ইয়াত কি হৈ গৈছে a টু দি পাৱাৰ -n আছিল এটো কাৰণে 1/a টু দি পাৱাৰ n হৈ গৈছে উদাহৰণ যদি আমি চাওঁ ললো 7 টু দি পাৱাৰ -4 তেতিয়া আমি লিখিব লাগিব 1/7 টু দি পাৱাৰ 4 এনেদৰে আমি সকলোবোৰ কৰি যাব লাগিব এতিয়া আমি অনুশীলনী ফালে আগবঢ়ো বলা এতিয়া অনুশীলনী 1.6 ৰ প্ৰশ্ন নং 1 টো কি দিছে আমি চাওঁচোন 1 নম্বৰ আমাক কৈছে মান উলিওৱা তিনটা দিয়া আছে মান উলিয়াবলৈ কৈছে প্ৰথমটো দিয়া আছে 1 নম্বৰত 64 টু দি পাৱাৰ 1/2 2 নম্বৰ দিয়া আছে 32 টু দি পাৱাৰ 1/5 নম্বৰ 3 দিয়া আছে 125 টু দি পাৱাৰ 1/3 তেছোৱা ইয়াত 1/2 1/5 1/3 আছে এটো কেনেদৰে কৰিম যদি আমাৰ এনেকে থাকে পৰিমেয় হৈ থাকে ওপৰৰ ঘাতটো তেতিয়া হলে আমি কি কৰিব লাগিব এই তলত যেটো হৰ হৈ থাকে ঘাতটোৰ
এই সংখ্যাটো আমি তেনেদৰে ভাঙিম যাতে তাৰ সূচকটো আমি এই তলৰ হৰটো পাওঁ। তাৰমানে ইয়াত 2 আছে হৰটো, এইটো আমি এনেদৰে ভাঙি দিম যাতে সূচক দিলে আমি ওপৰত স্কুৱেৰ পাওঁ, মানে 2 পাওঁ। আৰু ইয়াত এনেদৰে ভাঙিম, ইয়াত হৰটো 5 আছে যাতে এইটো ভূমি আমি লাগিলে যিয়ে পাওঁ কিন্তু সূচকটো আমি 5 পাব লাগিব। ইয়াত 3 আছে হৰত, সেইটো কাৰণে এইটো আমি ভাঙিম, ভূমি যিয়ে হওক কিন্তু আমি সূচকটো পাব লাগিব 3, বা এই 3 বা 5 বা 2 এইবাৰ হৰণ কৰা সূচক এটা পাব লাগিব। এতিয়া মই সূচক লাগে 2, 64 তাৰমানে কি 8 7 গুণ 64, তাৰমানে 8 স্কুৱেৰ, এইটো মই লিখিলোঁ 8 স্কুৱেৰ, আৰু বাহিৰত আছে 1/2। অকণমান আগত আমি পঢ়ি আহিলোঁ যদি সূচকৰ ওপৰত সূচক থাকে তেতিয়া দুটা পূৰণ হৈ যায়, তাৰমানে 2 × 1/2। আমি কোনটো সূচক ব্যৱহাৰ কৰিলোঁ, ইয়াত বিধি কোনটো ব্যৱহাৰ কৰিলোঁ যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি হয় আমি কৰোঁ a টু দি পাৱাৰ mn, তাৰমানে m পূৰণ n। তেতিয়া এই 2 আৰু 2 কটাকটি হৈ যাব, থাকি যাব 8 টু দি পাৱাৰ 1, তাৰমানে 8। একেবাৰে সহজ নহয় নে বাৰু কৰিবলৈ, নৱম শ্ৰেণীৰ গণিত একেবাৰে সহজ কৰিবলৈ। তেতিয়া আছে ইয়াত 32, আমাক কিন্তু সূচক কি লাগিব, ইয়াত হৰ 5 আছে কাৰণে সূচকটো আমাক 5 লাগিব। সেইটো কাৰণে আমি কি কৰিম, ইয়াক উৎপাদক বিশ্লেষণ কৰিম। 32ক আমি 2 ডিভাইড কৰিম, মৌলিক সংখ্যাই হৰণ কৰি যাম। যদি 2 হৰণ হয় 2 হৰণ কৰিম, যদি 2 নহয় 3 হ'লে 3 কৰিম, নহ'লে 5 হ'লে 5 কৰিম, তেনেদৰে কৰি যাম। 2 কৰিম, 2 3 হৰণ কৰিলে আমি একবাৰেই পাম, 2 হ'ব, আৰু 3 পৰা 2 আমি বিয়োগ কৰিলে 1 পাম, 1টো ইয়াত আহি যাব, 12 হৈ যাব, 2 6 গুণ 12 হৈ যাব। আকৌ 2 যদি কৰোঁ 2 8 গুণ 10, আৰু 2 8 গুণ 16, 2 যদি কৰোঁ 2 4 গুণ 8, 2 যদি কৰোঁ 2 2 গুণ 4, আকৌ 2 কৰিলে 1 পালোঁ। আৰু এতিয়া আমি 2 কেইটা পালোঁ, 1 2 3 4 5 পালোঁ, 5টা পালোঁ। তাৰমানে আমি কি লিখিব লাগিব, 2 টু দি পাৱাৰ 1 2 3 4 5, 5টা আছে সেইটো কাৰণে আমি 5 লিখিম, আৰু ইয়াত আছে হোল টু দি পাৱাৰ 1/5। এতিয়া কি হৈ যাব, এই 2 এই দুটা কি হ'ব, পূৰণ হৈ যাব। আমি একেটাকে ব্যৱহাৰ কৰিছোঁ, এইটোকে ব্যৱহাৰ কৰি আছোঁ, 5 পূৰণ 1/5, আকৌ 5 5 কটাকটি হৈ যাব, থাকি যাব 2 টু দি পাৱাৰ 1, তাৰমানে থাকি যাব 2। একেবাৰে সহজ নহয়নে বাৰু কৰিবলৈ। এইটো যদি আমি চাওঁ 125 আছে, আমি জানো 5 থাকিলে 5 হৰণ কৰিব পাৰি, আমি 5 হৰণ কৰি দিওঁ, 5 12ক দুবাৰ যাব, 10 হ'ব, ইয়াত দুবাৰ 2 এটা আহি যাব, 25 হ'ব, 5 5 গুণ 25, আকৌ 5 কৰি দিম আমি 5 বাৰ পাম, আকৌ 5 কৰি দিম 1 পাম, 1 পাম। 1টো আমাৰ দৰকাৰ নাই বাৰু, ইয়াত আমাৰ সেই হৈ যায় আচলতে। এতিয়া কেইটা 5 পালোঁ, 1 2 3, 3টা পালোঁ, তাৰমানে আমি পাই গ'লোঁ 5 কিউব, আৰু বাহিৰত আছে হোল টু দি পাৱাৰ 1/3। এতিয়া আমি আকৌ এইটোকে ব্যৱহাৰ কৰিম বিধিটো, সূচকৰ ওপৰত সূচক থাকিলে আমি কি কৰিম, পূৰণ কৰি দিম। এতিয়া আকৌ 3 আৰু 3 কটাকটি হৈ যাব, থাকি যাব 5 টু দি পাৱাৰ 1, তাৰমানে হৈ যাব অনলি 5। উত্তৰটো পাই গ'লোঁ আমি 5। একেবাৰে সহজ নহয়নে বাৰু কৰিবলৈ। এতিয়া প্ৰশ্ন নং 2ত কি দিছে আমি চাওঁচোন, মান উলিওৱা। একে কৈছে আমাক মান উলিয়াবলৈকে কৈছে, 4টা দিয়া আছে, বাৰু এটা এটাকে আমি চাই যাওঁ। 1 নম্বৰ দিয়া আছে 9 টু দি পাৱাৰ 3/2। 9 মানে কি জানো আমি, 3 পূৰণ 3, 3 3 গুণ 9, তাৰমানে 3 স্কুৱেৰ আছে। 9টো আমি লিখিম 3 স্কুৱেৰ, হোল টু দি পাৱাৰ হৈ আছে 3/2। আকৌ আমি একেটাকে পালোঁ মান, বিধি কি পালোঁ যে সূচকৰ ওপৰত সূচক আছে, তাৰমানে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n, এইটো আছে, আমি কৰিম a টু দি পাৱাৰ mn।
তাৰমানে এই সূচককেইটা পূৰণ হৈ যাব 2 পূৰণ 3/2 হৈ যাব আকৌ 2 কটাকটি হৈ যাব থাকি যাব 3 আৰু ইয়াত থাকি গ'ল 3 তাৰমানে 3 কিউব আমি জানো 3 কিউব মানে 3 পূৰণ 3 পূৰণ 3 মই লিখিয়ে দিছোঁ বাৰু তোমালোকে পৰীক্ষাত নিলিখিলেও হ'ল আমি পাই যাম 27 কাৰণ 3 3 গুণ 9 9 3 গুণ 27 আমি পাই গ'লোঁ 27 2 কি দিছে আমি চাওঁ 32 টু দি পাৱাৰ 2/5 আগতে আমাক দিছিলে ইয়াত 32 টু দি পাৱাৰ 1/5 32 টো আমি ভাঙি পেলাই পাইছিলোঁ 2 টু দি পাৱাৰ 5 ইয়াত আকৌ আমি এইটো কৰি নেদেখুৱাওঁ আৰু আমি ডাইৰেক্ট লিখি দিম ইয়াত 32 মানে লিখিম 2 টু দি পাৱাৰ 5 কাৰণ ইয়াত তলত হৰত 5 যে আছে হোল টু দি পাৱাৰ 2/5 পুনৰ আমি কি ব্যৱহাৰ কৰিম এই বিধিটোকে ব্যৱহাৰ কৰিম a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ mn তাৰমানে সূচকৰ ওপৰত সূচক আছে আমি সূচকবোৰ পূৰণ কৰি দিম 5 পূৰণ 2/5 5 কটাকটি হৈ গ'ল থাকি গ'ল 2 স্কুৱেৰ তাৰমানে হৈ আছে 2 পূৰণ 2 তাৰমানে আমি লিখিম 4 2 2 4 Number 3 আমাক দিছে 16 টু দি পাৱাৰ 3/4 এতিয়া 16 টো আমি ইয়াৰ পৰাও চাব পাৰিলোহেঁতেন এই 32 টো যদি আমি বাদ দিওঁ 16 পৰা যদি চাওঁ 2 16 কৰিলোঁ 8 পালোঁ 2 8 কৰিলোঁ 4 পালোঁ 2 4 কৰিলোঁ 2 পালোঁ 2 2 কৰিলোঁ 1 পালোঁ তাৰমানে 16 পৰা যদি আমি চাওঁ কেইটা পাম 1 2 3 4 2 আমি 4টা পাইছোঁ তাৰমানে 2 টু দি পাৱাৰ 4 লিখিম কাৰণ ইয়াত এইটো আমাৰ তলত আছে 4টো হোল টু দি পাৱাৰ হৈ যাব 3/4 তাৰমানে যাব 2 টু দি পাৱাৰ 4 পূৰণ 3/4 এই 4 আৰু 4 কটাকটি হৈ যাব থাকি যাব 2 সূচক থাকিলে 3 তাৰমানে 2 কিউব হ'ল 2 কিউব মানে 2 আমাৰ 3টা পূৰণ হৈ আছে 2 পূৰণ 2 পূৰণ 2 তাৰমানে পাই গ'লোঁ 2 2 4 4 2 8 4 নম্বৰ আমাক দিয়া আছে 125 টু দি পাৱাৰ 1/3 125 টো আগতে আমি কৰি আহিছিলোঁ ইয়াৰ আগতে 1 2 3 5 কিউব পাইছিলোঁ আমি ইয়াত আমি ডাইৰেক্ট লিখি দিম আকৌ কৰি নেদেখুৱাওঁ যে 5 কিউব হোল টু দি পাৱাৰ 1/3 হৈ আছে আকৌ আমি এইটোকে বিধি ব্যৱহাৰ কৰিম যে সূচকৰ ওপৰত সূচক আছে আমি পূৰণ কৰি দিম 3 পূৰণ এইটো মাইনাছ থকাৰ কাৰণে মই ব্ৰেকেট দি দিছোঁ -1/3 আকৌ এই 3 আৰু 3 কটাকটি হৈ যাব থাকি যাব 5 টু দি পাৱাৰ -1 যদি সূচকটো -1 হৈ যায় তেতিয়া আমি কি কৰিছিলোঁ অথনি পঢ়ি আহিছিলোঁ যে a টু দি পাৱাৰ -1 যদি থাকে আমি লিখোঁ 1/a ইয়াত আছে 5 টু দি পাৱাৰ -1 তাৰমানে হৈ যাব 1/5 একেবাৰে সহজ মানে এবাৰ কৰিবলৈ প্ৰশ্ন নং 3ত আমাক ক'লে সৰল কৰা ইয়াতো আমাক 4টা প্ৰশ্ন দিয়া আছে সৰল কৰিবলৈ গৈছে দুটাকে কিবা কিবি দিয়া আছে আমি এটা এটাকে চাই যাওঁ বাৰু কি কি দিয়া আছে নম্বৰ 1ত দিয়া আছে 2 টু দি পাৱাৰ 2/3 পূৰণ 2 টু দি পাৱাৰ 1/5 ইয়াত চোৱা আমাক কি দিছে ভূমি দুটা একেই দিছে যদি ভূমি দুটা একেই থাকে আৰু সূচককেইটা যদি বেলেগ থাকে তেতিয়া আমি কি বিধি পাইছিলোঁ যে a টু দি পাৱাৰ m পূৰণ a টু দি পাৱাৰ n যদি হয় তেতিয়া আমি কৰোঁ a টু দি পাৱাৰ m প্লাছ n তাৰমানে সূচককেইটা আমি যোগ কৰি দিছিলোঁ ইয়াত আমি সেইটোকে কৰিম ঘাতটো আমি ভূমিটো আমি একে ৰাখিম আৰু কি কৰিম ওপৰত 2/3 প্লাছ 1/5 কৰি দিম এতিয়া এইকেইটা আমি যোগ কৰিলে হ'ল 2 এতিয়া চোৱা এই দুটা আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব ইয়াত আছে 3 ইয়াত আছে 5 যদি 3 আৰু 5 কি হৈ আছে মৌলিক সংখ্যা হৈ আছে সৰুতে আমি পঢ়ি আহিছোঁ দুটা মৌলিক সংখ্যাৰ লসাগু সদায় হেতৰ পূৰণ ফলটো হয় তাৰমানে 3 5 গুণ 15 হৈ যাব এই 2 টো ইয়াত আহিলে পূৰণ চোৱা এতিয়া
এই 3 আমি 15ক হৰণ কৰিলে আমি পাই যাম 5 এ 2 লগত 5 টো পূৰণ হৈ যাব প্লাস 1 পূৰণ এই 5 এ 15ক হৰণ কৰিলে আমি পাই যাম 3 এটো কাৰণে 1 লগত 3 টো পূৰণ হৈ গল 2 টু দি পাৱাৰ তলত 15 আছে 5 গুণ 10 যোগ 3 গুণ 3 তমনে হৈ গল এটো 13 বাই 15 2 টু দি পাৱাৰ 13 বাই 15 আমি আনসাৰ পালো 2 টু দি পাৱাৰ 13 বাই 15 তে 2 নম্বৰটো কি দিছে আমি চাও 1 বাই 3 কিউব হোল টু দি পাৱাৰ 7 দিছে এনেকৈ আমাক কি দিছিলে a বাই b টু দি পাৱাৰ m যদি হয় তেতিয়া আমি কৰিব লাগে a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n এটো ভুল হৈ গল a টু দি পাৱাৰ m বাই b টু দি পাৱাৰ m হ'ব লাগিছিল যদি ভূমিবোৰ বেলেগ থাকে আৰু হৰণ বা পূৰণ হৈ থাকে আৰু সূচকটো যদি এটাই দিয়া থাকে তেতিয়া হলে আমি সূচকটো দুটাতে ভাগ কৰি দিব পাৰো আমাক কিতাপত এনেদৰে দিয়া আছিল আৰু এনেদৰে লিখিবলৈ গৈছিল এতিয়া আমি উল্টাকে পাইছো এটো ব্যৱহাৰ কৰি দিম তাৰমানে ইয়াত লিখিব লাগিব 1 বাই 1 টু দি পাৱাৰ 7 বাই 3 কিউবটো আছে তাৰ ওপৰত হৈ যাব হোল টু দি পাৱাৰ 7 1 ৰ ওপৰত আমি j ঘাত দিও সদায় 1 এ হয় অলপ আগত আমি কৈ আহিলো আকৌ সূচকৰ ওপৰত যদি সূচক হৈ যায় a টু দি পাৱাৰ m টু দি পাৱাৰ n যদি হৈ যায় তেতিয়া হৈ যায় a টু দি পাৱাৰ mn পূৰণ হৈ যায় তাৰমানে ইয়াত হৈ যাব 3 মই ডাইৰেক্ট লিখি দিছো 3 7 গুণ 21 21 তাৰমানে আমি পালো 1 বাই 3 টু দি পাৱাৰ 21 ইয়ালৈকে কৰিলে হ'ল এটো আকৌ পূৰণ কৰি উলিয়াব নালাগে এবাৰ দিলে 11 টু দি পাৱাৰ 1 বাই 2 বাই 11 টু দি পাৱাৰ 1 বাই 4 এনেদৰে আমাক কোনটো দিছিলে যদি ভূমিকেইটা একে থাকে আৰু হৰণ হৈ থাকে a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n যদি হৈ থাকে তেতিয়া আমি কি কৰিব লাগে a টু দি পাৱাৰ m মাইনাছ n কৰিব লাগে তাৰমানে সূচকবোৰ বিয়োগ কৰি দিব লাগে ইয়াত আমি সূচকবোৰ বিয়োগ কৰি দিওঁ কাৰণ ভূমিটো একে আছে 11 টু দি পাৱাৰ 1 বাই 2 মাইনাছ 1 বাই 4 হৈ যাব তাৰমানে 11 টু দি পাৱাৰ 2 আৰু 4 লসাগু উলিয়াব লাগিব সৰুতে আমাক এটো কৈছিলে যদি দুটা সংখ্যা দিয়া থাকে আৰু সৰুটোৱে ডাঙৰটোক যদি হৰণ কৰে তেতিয়া ডাঙৰটো লসাগু হৈ যাব আৰু সৰুটো গসাগু হৈ যাব তাৰমানে ইয়াত 2 এ 4 ক হৰণ কৰি আছে 4 টো লসাগু হৈ যাব আৰু 2 টো গসাগু হৈ থাকিব তুমি কৈ 1 পূৰণ এই 2 এ 4 ক হৰণ কৰিলে আমি 2 পাম ইয়াত পূৰণ কৰিলো ইয়াত মাইনাস থাকিলে মাইনাস প্লাস থাকিলে প্লাস 1 আছে পূৰণ 4 এ 4 ক হৰণ কৰিলে আমি 1 পাম 11 তলত 4 আছে 2 গুণ 2 মাইনাস 1 গুণ 1 তাৰমানে আমি পাই গলো 11 টু দি পাৱাৰ 2 মাইনাস 1 মানে 1 বাই 4 বিধিকে এটা মনত ৰাখিলে হ'ল কৰিবলৈ একেবাৰে সহজ এবাৰ আমাক দিলে 7 টু দি পাৱাৰ 1 বাই 2 পূৰণ 8 টু দি পাৱাৰ 1 বাই 2 ইয়াত আমি কোনটো ব্যৱহাৰ কৰিম যদি ভূমি দুটা বেলেগ থাকে আৰু সূচকটো একে থাকে তেতিয়া আমাক কৈছিলে ব্যৱহাৰ কৰিবলৈ a টু দি পাৱাৰ m পূৰণ b টু দি পাৱাৰ m যদি হৈ থাকে তেতিয়া হ'ব লাগে a b টু দি পাৱাৰ হোল টু দি পাৱাৰ m তাৰমানে a আৰু b পূৰণ হৈ থাকে এটোকে আমি ইয়াত ব্যৱহাৰ কৰিম এতিয়া কাৰণ ভূমি দুটা বেলেগ হৈ আছে কিন্তু সূচক দুটা একে হৈ আছে এটো কাৰণে আমি কৰিব লাগিব 7 পূৰণ 8 হোল টু দি পাৱাৰ 1 বাই 2 7 8 গুণ 56 56 টু দি পাৱাৰ 1 বাই 2 এটো আমাৰ উত্তৰ একেবাৰে সহজ ধৰণে কৰিবলৈ একেটা ইয়াতে আমাৰ অনুশীলনী 1.6 টো শেষ হৈছে আৰু প্ৰথম অধ্যায়টো শেষ হৈছে
সংখ্যা প্ৰণালী ইয়াতে আমাৰ শেষ। অহা খণ্ডত নৱম শ্ৰেণী অহা খণ্ডত আমি বহুপদ আৰম্ভ কৰিম। ধন্যবাদ।